আজি আসলতে কুকুৰাঝাৰ BTCৰ পৰ্বতজোৰা বাছবাৰীত তাৰ থলুৱা লোকসকলে বিশেষকৈ বড়ো লোকসকলে যি ধৰণে নিজৰ পূৰ্বপুৰুষৰ ভূমিখিনি ৰক্ষাৰ কাৰণে যুঁজ দিব লগা হৈছে আৰু সেই থলুৱা লোকসকলৰ ওপৰত BTC প্ৰশাসন আৰু অসম চৰকাৰৰ পুলিচ বাহিনী যি ধৰণে জপিয়াই পৰিছে এয়া আসলতে সঁচাকৈ নিন্দনীয়। যি সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই পবিত্ৰ বিধানসভাৰ মজিয়াত তেওঁৰ কাৰ্যকালত এগৰাকীও থলুৱা লোকক আজিলৈকে উচ্ছেদ কৰা নাই বুলি বিধানসভাৰ মজিয়াত মিছা মাতিছে, সেই সময়ত আজি কেনেকৈ আসলতে ভূমিপুত্ৰ বড়ো লোকসকলে নিজৰ ভূমি ৰক্ষাৰ কাৰণে ৰাজপথত নিজৰ গাত পেট্ৰল ঢলাই তেওঁলোকে প্ৰতিবাদ কৰিব লগা হৈছে, এয়া আজি সমগ্ৰ পৃথিৱীৰ মানুহে দেখিছে। গতিকে জাতি মাটি ভেটি কথা কোৱা চৰকাৰখনৰ দিনত এই ধৰণৰ কাণ্ড আসলতে অতি নিন্দনীয়, লজ্জাজনক আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই ধৰণৰ উচ্ছেদ অনতি বিলম্বে বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আমাৰ মূল কথা হৈছে যে কুকুৰাঝাৰৰ সেই পৰ্বতজোৰা বাছবাৰী অঞ্চলত আজি 23 এপ্ৰিলৰ দিনাখন গৌতম আদানীৰ পুত্ৰ জিত আদানীয়ে সেই ঠাই পৰিদৰ্শন কৰি গৈছিল। তাপবিদ্যুৎ প্ৰকল্পৰ কাৰণে সেই ঠাইৰ 3600 বিঘা ভূমি ইতিমধ্যে BTC চৰকাৰ আৰু অসম চৰকাৰে বিজেপি চৰকাৰে প্ৰদান কৰিবৰ কাৰণে সকলো প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন কৰিছে আৰু ইয়াৰ বিৰুদ্ধে আজি কেইবা মাহ ধৰি তাৰ স্থানীয় লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে, বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও সেই আন্দোলনৰ প্ৰতি আমি পূৰ্ণ সমৰ্থন আগবঢ়াই আহিছোঁ। আমাৰ প্ৰতিনিধি দলো গৈ তাত ৰাইজৰ লগত আমি কথা পাতিছোঁ আৰু আপোনালোক জানে যিহেতু সেয়া BTC অঞ্চল, সেইকাৰণে তাত স্বতঃস্ফূৰ্তভাৱে আন্দোলন হৈছে আৰু তাত আমি বাহিৰৰ পৰা সমৰ্থন জনাইছোঁ। কেইটামান প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যে আপোনালোক সকলোৱে জানে যে 2003 চনৰ 10 ফেব্ৰুৱাৰীত সম্পাদিত হোৱা BTC চুক্তিৰ মতে BTCৰ অন্তৰ্গত 6ষ্ঠ অনুসূচীৰ এলেকাত উক্ত তাৰিখৰ পৰা অৰ্থাৎ 2003 চনৰ 10 ফেব্ৰুৱাৰী পূৰ্বৰ বাসিন্দাসকলৰ কাৰণে ভূমি সংৰক্ষিত ৰখা হৈছে। BTC চুক্তিতে এই কথাটো উল্লেখ আছে আৰু বিশেষকৈ BTC চুক্তিৰ উদ্দেশ্যতে বড়োসকলৰ বাবে ভূমি সাব্যস্ত কৰাৰ কথাখিনি স্পষ্ট ৰূপত উল্লেখ আছে। গতিকে পৰ্বতজোৰা বাছবাৰী অঞ্চলৰ কেইবা পুৰুষ ধৰি বসবাস কৰি অহা 3600 বিঘা ভূমিত ভোগ দখল কৰি থকা বড়ো আৰু অন্যান্য লোকসকলৰ ভূমিস্বত্ব প্ৰদান নকৰি সেই অঞ্চলত BTC চুক্তি উলংঘা কৰা হৈছে। এই কথাটো মই পূৰ্বৰ পৰা কৈ আহিছোঁ আৰু আজিও এই কথাটো স্পষ্ট ৰূপত ক'ব বিচাৰিছোঁ। যি চুক্তিৰ কাৰণে কেইবা শ লোকে তাত মৃত্যুবৰণ কৰিলে, কেইবা শ বড়ো লোকৰ মৃত্যুৰ বিনিময়ত BTC চুক্তি হ'ল, ৰক্ত ৰঞ্জিত ইতিহাস আছে বড়োসকলৰ, তাৰ বিনিময়ত যিখন চুক্তি BTC চুক্তি সম্পাদিত হৈছিল 2003 চনৰ 10 ফেব্ৰুৱাৰীত সেইখন সম্পূৰ্ণৰূপে উলংঘা কৰা হৈছে। তাতে বড়োসকলৰ ভূমি সংৰক্ষণৰ গোটেই ব্যৱস্থাটো উল্লেখ আছে। দ্বিতীয়তে আপোনালোক সকলোৱে জানে যে যিজন ব্যক্তি এতিয়া BTC মুৰব্বী হৈ আছে তেওঁ একালৰ 16টা বছৰ বড়ো ছাত্ৰ সংগঠনক নেতৃত্ব দি আহিছিলে। তেওঁ আচলতে তাৰ ভূমিপুত্ৰ বড়োসকলৰ লগতে তাৰ থলুৱা লোকসকলৰ ভূমি পট্টাহে ব্যৱস্থা কৰিব লাগিছিলে, তাকে নকৰি তেওঁ যি ধৰণে উচ্ছেদ কৰিবলৈ গৈছে সেয়াই নেকি তেওঁৰ জাতীয়তাবাদ, সেয়াই তেওঁ একালৰ ছাত্ৰ ৰাজনীতি বা সেয়াই তেওঁ বড়ো জাতিৰ প্ৰতি ভাল পোৱা নেকি? আমি সেই কথাটো তেওঁক সুধিব বিচাৰিছোঁ। যিগৰাকী ব্যক্তিয়ে 16 বছৰ বড়ো জাতিক নেতৃত্ব দিয়াৰ পাছত আজি বিজেপি চৰকাৰৰ লগত মিলি তেওঁলোকে যেতিয়া বড়োসকলৰে ভূমি কাঢ়ি আনিব বিচাৰিছে, সেয়াই আচলতে তেওঁৰ প্ৰকৃত জাতীয়তাবাদ আছিল নেকি? সেই জাতীয়তাবাদকে লৈ তেওঁ 16 বছৰ বড়ো জাতিক ছাত্ৰ আন্দোলনৰ জৰিয়তে নেতৃত্ব দিছিল নেকি? আজি আমি এই কথাখিনি সুধিব বিচাৰিছোঁ। ইয়াৰ জৰিয়তে আচলতে বড়োসকলৰ পিতৃপুৰুষ বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আদৰ্শ চিন্তা আৰু তেওঁ বড়ো জাতিক উন্নয়নৰ কাৰণে দেখা সপোন, এই সপোনকে তেওঁলোকে নৎসাত কৰিছে। আজি প্ৰমোদ বড়ো ডাঙৰীয়াই বড়োসকলৰ পিতৃপুৰুষ, যাৰ নাম লৈ তেওঁ ৰাজনীতি কৰে, যাৰ সেৱা লৈ তেওঁ প্ৰত্যেকখন সভাত বক্তব্য ৰাখে, সেইগৰাকী বড়ো পিতৃপুৰুষ উপেন্দ্ৰনাথ ব্ৰহ্মৰ চিন্তা আদৰ্শ আৰু তেওঁৰ উন্নয়নৰ যাত্ৰা, তেওঁৰ সপোনক আচলতে সম্পূৰ্ণৰূপে জলাঞ্জলি দিছে। এই কথাটো আমি আজি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ। লগতে BTC চৰকাৰে আৰু অসম চৰকাৰে আমি দেখিছোঁ যে চৰকাৰী ভূমিসমূহ খাছ লেণ্ড বুলি এয়া লেণ্ড বেংকত অন্তৰ্ভুক্ত কৰি তেওঁলোকে পুঁজিপতিক গতোৱাৰ ষড়যন্ত্ৰ কৰি আহিছে। যিবিলাক ভূমি আচলতে কেইবা পুৰুষ ধৰি বসবাস কৰি অহা তাৰ বড়ো থলুৱা লোকসকলৰ ভূমি, সেই ভূমিত তেওঁলোকে ভূমিপট্টা প্ৰদান কৰিব লাগিছিল, তাকে নকৰি কিন্তু তেওঁ খাছ লেণ্ড বুলি দেখুৱাইছে দুয়োখন চৰকাৰে, বিজেপিৰ লগত মিলি থকা প্ৰমোদ বড়ো চৰকাৰ BTC চৰকাৰ আৰু পোনপটীয়াকৈ অসমৰ বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, দুয়োখন চৰকাৰে সেই ভূমিসমূহ আমি সকলোৱে জানো যে তাৰ জনজাতীয় লোকসকলে তেওঁলোকৰ পূৰ্বপুৰুষ ধৰি বসবাস কৰি থকা লোকসকলে বহু ক্ষেত্ৰত ভূমিৰ পট্টাক লৈ তেওঁলোকে নাভাবে যে ভূমি পট্টা ল'ব লাগে, মানে তেওঁলোকৰ ভূমি অধিকাৰখিনি যদি পট্টা দিব লাগে সেই দায়িত্ব প্ৰমোদ বড়োৰ আছিল আৰু অসম চৰকাৰ আছিল, তাকে নকৰি তেওঁলোকে খাছ লেণ্ড দেখুৱাই যে লেণ্ড বেংকলৈ এইখিনি পঠিয়াই তাক
আদানী আম্বানীৰ দৰে লোকৰ হাতত দিব বিচাৰিছে এইটো আচলতে অতিশয় নিন্দনীয় সেইকাৰণে আমি বিচাৰোঁ যে তাতে বসবাস কৰা যিসকল লোকে পূৰ্বপুৰুষৰ পৰা সেই ভূমিত বসবাস কৰি আছে তাৰ প্ৰতিটো পৰিয়ালক ভূমি পট্টানৰ ব্যৱস্থা কৰক আৰু তাকে নকৰি যদি এই ধৰণে উচ্ছেদৰ কথা কয় সেয়া সম্পূৰ্ণৰূপে বড়ো জাতীয়তাবাদৰ বিৰোধী অসম বিৰোধী আৰু ইয়াৰ বিৰুদ্ধে যি প্ৰতিবাদ হৈছে তাৰ প্ৰতি পূৰ্ণ সমৰ্থন আছে আৰু আমি গৈ সেই প্ৰতিবাদত অনাগত সময়ত অংশগ্ৰহণ কৰিম